প্ৰায় 25শতকৈও আচলতে অধিক জনতাৰ সমাগম আজিৰ এই অনুষ্ঠানত হৈছে। আমি সকলোকে একোটিকৈ গছপুলি বিতৰণ কৰিব বিচাৰিছোঁ আৰু এইদৰে আচলতে বিতৰণ কৰিব বিচাৰিছোঁ একোটিকৈ গছপুলি। যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিছে আৰু গছ ভাল পোৱা জুবিন গাৰ্গক জীয়াই ৰখাৰ স্বাৰ্থত এই পদক্ষেপ আমি হাতত লৈছোঁ। হয়, মই বৰ্তমান উপস্থিত আছোঁ দুলীয়াজানৰ সমীপৱৰ্তী বৃহত্তৰ মহমাৰী এলেকাত আৰু আমাৰ অনুষ্ঠান মায়াবিনী ৰাতিৰ বুকুত ইতিমধ্যে শেষ হৈছে আৰু প্ৰতিটো দিনৰ দৰে আজিও আমি আমাৰ NRD গ্ৰুপ আৰু অসম লাইভ 24 স্বত্বাধিকাৰী CMD নৃপেন দাস ডাঙৰীয়াই যি পদক্ষেপ হাতত লৈছে জুবিন গাৰ্গক জীয়াই ৰখাৰ, যিহেতু জুবিন গাৰ্গে গছ ভাল পাইছিল, প্ৰকৃতিৰ সৈতে সম্পৃক্ত হৈ আছিল আৰু সেইবাবে আমি ক'ব বিচাৰিছোঁ যে সেউজীয়া অসমৰ পৰিকল্পনাৰে আমাৰ CMD নৃপেন দাস ডাঙৰীয়াই 5 লক্ষাধিক গছপুলি বিতৰণৰ কাৰ্যসূচী হাতত লৈছে। ইতিমধ্যে আমি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰায় লক্ষাধিক গছপুলি বিতৰণ কৰিছোঁ। আজি আমি দুলীয়াজানৰ জনতাক একোটিকৈ জুবিন গাৰ্গৰ নামত গছপুলি আচলতে প্ৰদান কৰিব বিচাৰিছোঁ। আমি ক'ব বিচাৰিছোঁ গছপুলিটো আপোনালোকে লালন পালন কৰিব আৰু জুবিনদাৰ স্মৃতি ইয়ে সোঁৱৰাব। আমাৰ দুলীয়াজানৰ সতীৰ্থ সাংবাদিক মৃদুস্মিতা ফুকন আৰু ইয়াৰ যথেষ্ট কেইবাগৰাকীও আচলতে গণ্যমান্য ব্যক্তিয়ে ইতিমধ্যে আমাৰ অনুষ্ঠানটো আৰম্ভ কৰিছে। আমি নিউজৰ জৰিয়তে পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। এজন এজনকৈ বৰ্তমান বিতৰণ কৰা হৈছে একোটিকৈ গছপুলি আৰু এই পদক্ষেপ জুবিন গাৰ্গক জীয়াই ৰখাৰ। আমি সকলোকে একোটিকৈ গছপুলি প্ৰদান কৰিম। আমি আৰু ক'ম যে আপোনালোকে এই গছপুলিটো লালন পালন কৰিব, ভালদৰে ৰাখিব, ইয়ে আপোনালোকক জুবিন গাৰ্গৰ স্মৃতি সোঁৱৰাই ৰাখিব। ছাৰ, জুবিন দাই গছ ভাল পাইছিল, একোটি গছপুলি জুবিন দাৰ নামত দিব বিচাৰিছোঁ। আমাৰ অধ্যক্ষ নৃপেন দাসে পদক্ষেপ হাতত লৈছে, কি ক'ব? নৃপেন দাসক আমি ধন্যবাদ জনাইছোঁ। তেখেতৰ যি আঁচনি পূৰ্ণ হওক। হয়, আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। এই পদক্ষেপ প্ৰকৃতিক ভাল পোৱা জুবিনদাৰ বাবে কি ক'ব? 5 লক্ষাধিক গছপুলি বিতৰণৰ কাৰ্যসূচী। প্ৰথম কথা হৈছে সামাজিকভাৱে দায়বদ্ধতাৰ এজন ব্যক্তি হিচাপে নৃপেন দাস যিহেতু অসমত বৰ্তমান পৰিগণিত, ৰাজীৱদিয়া যিদিনাখন আচলতে আমাৰ মাজৰ পৰা নাইকিয়া হৈছিলে সেইদিনাখনৰ পৰা জুবিনৰ এই শিহলীলা সম্বৰণ কৰা দিনাখনলৈকে আচলতে সামাজিক দায়িত্ববোধ পালন কৰি অহা এজন ব্যক্তি, এজন স্বত্বাধিকাৰী নৃপেন দাস। আৰু আটাইতকৈ ডাঙৰ কথাটো বৰ্তমান জুবিনে গছপুলি ভাল পোৱা জুবিনৰ বাবে যে এই গছপুলি বিতৰণ কৰি অসমত আচলতে চিৰসজীৱ কৰি ৰাখিব বিচাৰিছে জুবিনৰ স্মৃতিক। গতিকে আমি তেখেতক আন্তৰিকতাৰে আমাৰ অঞ্চলৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম তেনে ব্যক্তিক ভগৱানে সুমতি প্ৰদান কৰক, তেখেতক শক্তি দিয়ক, ভৱিষ্যতে যেনেকৈ ৰাইজৰ মাজত তেখেতে যেন এনেধৰণৰ কামবিলাক কৰি যাব পাৰে। আপোনাৰ ওচৰলৈও আহিব বিচাৰিছোঁ। প্ৰকৃতিক ভাল পাইছিল জুবিন গাৰ্গে, জুবিন দাৰ নামত এজোপা গছপুলি দিছোঁ। সকলোকে কৈছোঁ জুবিন দাই ভাল পোৱা কামবোৰ সকলোৱে কৰি যাব লাগে। আমি আশা ৰাখিছোঁ আমি গছ থাকিলে যিহেতু মানুহ জীয়াই থাকিম, গতিকে গছৰ অবিহনে আমাৰ প্ৰকৃতিৰ অবিহনে আমি মানুহ কেতিয়াও জীয়াই থাকিব নোৱাৰোঁ। গতিকে সেই দৃষ্টি ৰাখিয়ে আমি গছপুলিক আমি লালন পালন কৰি এখন সামাজিক বনানীকৰণলৈ পৰিণত কৰিবলৈ কাৰণে অনুৰোধ কৰিছোঁ। আৰু এবাৰ আমি পৰিৱেশটো দেখুৱাব বিচাৰিছোঁ। নিতুল সম্ভৱ হ'লে অকণমান আমি ওলাই যাম আৰু যথেষ্ট সংখ্যক জনতাৰ সমাগম ঘটিছে। প্ৰায় 25শতকৈও আচলতে অধিক জনতাৰ সমাগম আজিৰ এই অনুষ্ঠানত হৈছে। আমি সকলোকে একোটিকৈ গছপুলি বিতৰণ কৰিব বিচাৰিছোঁ আৰু এইদৰে আচলতে বিতৰণ কৰিব বিচাৰিছোঁ একোটিকৈ গছপুলি। যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিছে আৰু গছ ভাল পোৱা জুবিন গাৰ্গক জীয়াই ৰখাৰ স্বাৰ্থত এই পদক্ষেপ আমি হাতত লৈছোঁ আৰু 5 লক্ষাধিক গছপুলি। বাইদেউ, গছপুলিটো ল'লেই নহ'ব, ভালদৰে ৰাখিব লাগিব, প্ৰতিপালন ৰাখিম, প্ৰতিপালন ভালকৈ কৰিম। ঘৰৰ আগফালে পুলিটো ৰুই থৈ সদায় প্ৰতিপালন কৰিম। কওক, কি বুলি ক'ম? জুবিন দাৰ কাৰণে ক'ম না, জুবিন দাই গছ পুলি ভাল পাইছিলে, ময়ো সেই গছ পুলি লৈছোঁ আৰু জুবিন দাৰ কাৰণে। জুবিন দা জয় জুবিন দা। আৰু এয়া হৈছে পৰিৱেশ আৰু এইদৰে আমি বিভিন্ন প্ৰান্তত গছপুলি বিতৰণ কৰিছোঁ আৰু প্ৰত্যেকজনকে একোটিকৈ গছপুলি প্ৰদান কৰিছোঁ আৰু আমি কৈছোঁ এই গছপুলিটো আপোনালোকে লালন পালন কৰিব, ইয়েই জুবিন দাৰ স্মৃতি প্ৰতিনিয়ত আপোনালোকক সোঁৱৰাই ৰাখিব। আৰু এয়া হৈছে দুলীয়াজানৰ সমীপৱৰ্তী মহমাৰীৰ বৃহত্তৰ এলেকাটোৰ দৃশ্য। 2500 জনতাৰ আজিৰ এই অনুষ্ঠানত সমাগম ঘটিছিল। সকলো একেমুখে জুবিন গাৰ্গৰ ন্যায় দাবী কৰিছে। তেওঁলোকে ক'ব বিচাৰিছে প্ৰকৃতি ভাল পোৱা জুবিন গাৰ্গক জীয়াই ৰখাৰ বাবে NRD গ্ৰুপ আৰু অসম লাইভ 24 স্বত্বাধিকাৰী নৃপেন দাসৰ যি পদক্ষেপ এয়া সঁচাকৈয়ে অতুলনীয় আৰু তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰা পৰিলক্ষিত হৈছে। গছপুলি একোটিকৈ প্ৰদান কৰা হৈছে জুবিন দাৰ নামত। সেউজ অসমৰ পৰিকল্পনাৰে এই পদক্ষেপ অধ্যক্ষ তথা পৰিচালন সঞ্চালক নৃপেন দাসৰ। দুলীয়াজানৰ পৰা দেখুৱাইছোঁ পোনে পোনে সেই পৰিৱেশ।